নমস্কাৰ অসম, মই নীতিশ কোঁৱৰ আপোনালোকৰ হোষ্ট আৰু মই আছোঁ এতিয়া ফাৰ্মত। আৰু এয়া দেখিছে চাৰিওফালে পানী হৈছে আৰু পানীৰ কাৰণে ৰাস্তাও বহুত বেয়া হৈ গৈছে। এতিয়া গাড়ী আনিব পৰা ব্যৱস্থা হৈ থকা নাই। ট্ৰেক্টৰ আহিব পাৰে বা বাইকো কোনোমতে কষ্ট কৰি আনিছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু আজি আহিছোঁ ইয়াতে কিহৰ কাৰণে মই আপোনালোকক কৈ আছোঁ। সেইটো চাওক, যোনটো ঘৰ বনাইছিলোঁ মানে ব্ৰুডিং কাম গ্ৰ'ৱাৰ হাউচ বনাইছিলোঁ, তাৰে ওপৰৰ যোনখন ছাল উৰুৱাই লৈ গ'ল। যোনটো লেটেষ্ট আহিছিলে ৰেমাল নামৰ চাইক্লন, সেই চাইক্লনে এনেকুৱা বিধ্বংসী অৱস্থা কৰি দিলে। এইবিলাক দেখিছে গোটেই চব উৰুৱাই লৈ গ'ল। ছালখন এই তাতো পৰি আছে, কেনেকুৱা অৱস্থা দেখিছে আপোনালোকে। তাৰ কাৰণে কি কৰিব লগা হৈছে, আকৌ অলপ এক্সট্ৰা খৰচ হ'ল, টিং লগাব লগা হৈছে। এইবাৰ ভালকৈ আমি গোটেই টিংখিনি লগোৱাৰ ব্যৱস্থা কৰি আছোঁ আৰু অলৰেডি লগাই আছে। আৰু আজিৰ দিনটোৰ ভিতৰত শেষ হৈ যাব। আজি হ'ল 2 নম্বৰ দিন। আমি কামখিনি খুব সোনকালে কৰিব লগা হৈছে, কাৰণ কেইদিনমানৰ পিছতে আমাৰ তাত 6 আহি পাব আৰু আহি পোৱাৰ লগে লগে এইখিনি কাম কৰিবৰ কাৰণে তেতিয়া ব্যৱস্থা নাথাকিব। গতিকে খুব সোনকালে কৰিব লগা হৈ আছে। পটাপট আমি কৰি আছোঁ। আমি কিমানখিনি লোকচান হৈছে, কি হৈছে, সেইখিনি কথা অলপ পিছত ভাবিম। এতিয়া সদ্যহতে টিং লগাই দিছোঁ গোটেইখিনি। আৰু অলপ ফ্ল'ৰখনো বহিছে, কাৰণ ইয়াতে পানী হৈ গৈছিলে, কাৰণ টিংখন নাছিলে, ওপৰৰ ছালখন নাছিলে কাৰণে। এইখিনিও আমি চাফা কৰিব লাগিব, আকৌ নতুনকৈ কৰিব লাগিব। তাৰপিছত ছ'লাৰৰ কাম বাকী আছে। ছ'লাৰ আমাৰ 18 তাৰিখ মানে ছ'লাৰ আহি পাব। আমি হয়তো 20 তাৰিখৰ ভিতৰত ছ'লাৰৰ কাম আমি শেষ কৰিম। বলক আপোনালোকক অলপ দেখুৱাওঁ কেনেকুৱা পৰিস্থিতি। আমি ঘৰটো বনাবৰ কাৰণে এতিয়া টিং লৈ আহিছোঁ, এয়া ট্ৰেক্টৰতে লৈ আহিছোঁ। আৰু ব্ৰুডিঙৰ কাৰণে যিখিনি আমাক তুঁহ লাগিব, অৰ্থাৎ ফলীয়া তুঁহ, সেইখিনি আমি লৈ আহিছোঁ। আজি ছেকেণ্ড দিন হয়। আজি হয়তো 2 দিন ধৰি আমি এইটো ৰাস্তাত অহা যোৱা কৰিছোঁ। কালি আহিছিলোঁ ট্ৰেক্টৰ লৈ, আজি আহিছোঁ বাইক লৈ। দেখিছে বাইকৰ চকাৰ অৱস্থা পূৰা বোকা হৈ গৈছে, কিন্তু তথাপিও আমি গৈ আছোঁ। আধা দূৰ পাইছোঁ আৰু আধা দূৰ আৰু বেছি নাই, অলপমান বোকা আছে চাগে। সেইখিনি পাৰ হোৱাৰ পিছতে আমি গৈ পাম। ইয়াত ভাগৰ লাগিছে আৰু এনেকৈ ষ্ট্ৰাগল কৰি গৈ আছোঁ। ৰাস্তা প্ৰত্যেক বছৰে অলপকৈ উন্নতি হৈ আছে। আজি এইটো 2 নম্বৰ বছৰ হৈছে। হয়তো হোপছ আৰু 1-2 বছৰৰ পিছত ৰাস্তাটো পকাই হৈ যায় কিজানি, আৰু ওচৰৰ মানুহো সমৰ্থন জনাই আছে। তেতিয়ালৈকে আমি এনেকৈ যাব লাগিব। অৱস্থা দেখিছে মোৰ জোতা চক অৱস্থা। গৈ আছোঁ আৰু আপোনালোকক অলৰেডি কৈছোঁৱেই কি কৰি আছোঁ। ফাৰ্মত টিং লগাই আছোঁ। বলক আমি প্ৰথমতে গৈ লওঁ। এয়া চাওক, সেইদিনা অহা ধুমুহাই কি অৱস্থা কৰিলে দেখিছে। গোটেই চালিখন উৰি গ'ল, ওপৰৰ ত্ৰিপাল গোটেই ফালি গ'ল। এইবোৰ ত্ৰিপাল চিৰা হৈ গ'ল। এয়া ত্ৰিপাল এনেকৈ পেলাই থৈছোঁ। এতিয়া আকৌ কাম বাঢ়িলে পইচা এক্সট্ৰা খৰচ। টিং লগাই আছোঁ এতিয়া, উপায় নাই, পাৰ্মানেণ্ট চলিউশ্যন কৰিব লগা হৈছে। পাৰ্মানেণ্ট মানে কি আৰু, এটলিষ্ট আমি যোনখন বাঁহৰ চালি বা ত্ৰিপাল দিছিলোঁ তাতকৈ পাৰ্মানেণ্ট হ'ব। টিঙৰ চালি এতিয়া লগাই আছোঁ, উপায় নাই। এইবিলাক দেখিছে কামি ক'ত পৰি আছে, কেনেকৈ উৰুৱাই লৈ গৈছিলে, কেনেকৈ ভাঙিলে গোটেই। এইবিলাক চক অৱস্থা। আৰু এয়া অলৰেডি দেখিছে টিং লগোৱা হৈছেই, আৰু 2টা ৰুম বাকী আছে। বাকীখিনি হৈ গ'ল, 80% কমপ্লিট হৈ গৈছে, আৰু খালি এই 2টা ৰুম বাকী আছে। আৰু এই বস্তুবিলাকো এনেকৈ আনি থোৱা আছিলে, এইবিলাক লেতেৰা হৈছে, আকৌ চফা কৰিব লাগিব। আৰু অলৰেডি দেখুৱাইছোৱে, এয়া দেখিছে
গোটেই ওপৰৰ বেৰখন বা হেৰি চব উৰুৱাই লৈ গ'ল এনেকৈ। আৰু এটা কথা খালি চক পানী হৈছে, আমি পানী এবাৰ দিব লগা হোৱা নাই, পানী যথেষ্ট হৈছে আৰু উঠিব। পানী হোৱাৰ পিছত আমি ইয়াতো মাছ দিব পৰা হ'ম। পুখুৰীটোত এটা বস্তু দেখি খুব ভাল লাগি আছে, কি জানেনে? এয়া দেখিছে, এয়া হ'ল পদুম ফুল। এনেকৈ পদুম ফুল বহুত জেগাত ফুলি আছে পুখুৰীটোৰ ভিতৰতে মেইনলি। আৰু মাছ দিলে যে এই পদুমখিনি আকৌ উঠাব লাগিব বা নাথাকিব, সেইটো ভাবি অলপ বেয়াও লাগে। কিন্তু পদুম ফুল ফুলিছে, বিৰাট ভাল লাগিছে, এটা শুভ লক্ষণ বুলি ক'ব পাৰি নে কি কয়? এয়া ফাৰ্মখনৰ পাৰতে।